মোৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি অষ্টম শ্ৰেণীৰ গণিত অনুশীলনী 3.1-ৰ 4 নম্বৰৰ 4 আৰু 5 নম্বৰ যিটো গণিত আছে সেই গণিত দুটা সমাধান কৰিম। তো 4 নম্বৰৰ গণিতত তোমালোকে চোৱা, ইয়াতে এটা কি দিয়া আছে, ষষ্ঠভুজ দিয়া আছে। ইয়াতে বাহু সংখ্যা কেইটা আছে, 6টা বাহু সংখ্যা 1 2 3 4 5 6 6টা। আৰু যিবিলাক আমাৰ কোণ দিয়া আছে, কোণকেইটা বাহিৰতে দিয়া আছে। তো বাহিৰত মানে বহিকোণ দিয়া আছে, এক্সটাৰ্নাল এংগেল দিয়া আছে। আৰু ভিতৰত কিমান দিয়া আছে, মাত্ৰ এটা কোণে দিয়া আছে, সেইটো কিমান দিয়া আছে, বিৰ লগত দিয়া আছে 130 ডিগ্ৰী। তো এতিয়া মোৰ এই বি আৰু ইয়াতে যে এ আছে, এই দুটা কোণৰ মান উলিয়াব লাগে। তো বিটো আগত ওলাই লওঁ। বি প্লাছ 130 ডিগ্ৰী কিমান হ'ব, 180 ডিগ্ৰী। এইটো এটা কি হ'ব, ষ্ট্ৰেট এংগেল হ'ব, বা আমি ক'ব পাৰোঁ সৰল কোণ। তো ইয়াতে সমাধানৰ কাৰণে আমি লিখি ল'লোঁ, সলিউশন লিখি ল'লোঁ, বি প্লাছ 130 ডিগ্ৰী ইকুৱেল টু কি হ'ব, 180 ডিগ্ৰী। এতিয়া বি ইকুৱেল টু 180 ডিগ্ৰী মাইনাছ 130 ডিগ্ৰী। তো ইকুৱেল টু কি হ'ব, বি ইকুৱেল টু 50 ডিগ্ৰী। তো বিটো আমি পাই গ'লোঁ 50 ডিগ্ৰী। এতিয়া এর কাৰণে কি কৰিব লাগিব, এ যে উলিয়াব লাগিব, এর কাৰণে ভিতৰৰ যিকেইটা এংগেল আছে সেইকেইটা আগত উলিয়াব লাগিব। তো এইটোৰ কাৰণে চোৱা, ইয়াতে কিমান আছে 130, তো এইটো দিয়াই আছে। ইয়াতে দিয়া আছে 65, আৰু এই 65 আৰু এইটো প্লাছ কৰিলে কি পাম, 180 পাম। তো 180ৰ পৰা 65টো মাইনাছ কৰিলে থাকিব 120, আৰু 5 মাইনাছ হ'ব, তো কি হ'ব 115। এই এংগেলটো হ'ব। তাৰমানে 180ৰ পৰা 65 মাইনাছ কৰিলে 115 পাম। ইয়াতে 70 ডিগ্ৰী দিয়া আছে, 70 ডিগ্ৰী আৰু এইটো প্লাছ কৰিলে 180 পাম। তো 180ৰ পৰা 70 ডিগ্ৰী মাইনাছ হ'লে আমি পাম 110 হৈ গ'ল। ইয়াতে এৰ ঠাইত এইটোতো দিয়া নাই, এইটো আমি উলিয়াম। আৰু ইয়াতে 60 ডিগ্ৰী দিয়া আছে, তেনেহ'লে এইটো কি হ'ব, 180ৰ পৰা 60 মাইনাছ কৰিলে কিমান পাম, 120 ডিগ্ৰী। তো ইয়াতে 60 মাইনাছ কৰিলে 120 ডিগ্ৰী পালোঁ। ইয়াতে কি আছে 55, তেনেহ'লে ইয়াতে 120 হ'লে 180ৰ পৰা 55 মাইনাছ কৰিলে কি পাম, 125। বাছ গোটেইকেইটা পাই গ'লোঁ। এইটোতো দিয়া নাই, এইটো উলিয়াম, আৰু এইটো। তো এইটো আমাৰ সুবিধাৰ কাৰণে ইয়াতে মই এংগেলটো কি বনাই ল'লোঁ, এক্স। তো ইয়াতে কোণৰ সংখ্যা কেইটা আছে, 6টা, 1 2 3 4 5 6। এই 6টা যেতিয়া অন্তস্থ কোণ আমি প্লাছ কৰিম, মানে চাম উলিয়াম, সমষ্টি উলিয়াম, তেতিয়া এই এংগেলটো হ'ব 720 ডিগ্ৰী হ'ব। তো 720 ডিগ্ৰীৰ কাৰণে আমি এতিয়া কি লিখিম, চোৱা 115, ইয়াতে লিখিম 115 প্লাছ 130, ভিতৰৰ এংগেলকেইটা প্লাছ কৰিম, প্লাছ 125 প্লাছ 120, আৰু এটা ধৰি লৈছোঁ এক্স, প্লাছ 110 ইকুৱেল টু, ইয়াতে চাওঁ কেইটা কোণ হ'ল, 1 2 3 4 5 6। তো এই 6টা কোণ যেতিয়া আমি প্লাছ কৰিম, তেতিয়া পাম 720 পাম, 720 ডিগ্ৰী 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 আৰু ডিগ্ৰী আৰু ডিগ্ৰী গোটেইকেইটা। এতিয়া এই গোটেইকেইটা আমি প্লাছ কৰি ল'ম। প্লাছ কৰাৰ কাৰণে 5 কেইটা একেলগে কৰিলোঁ, তেনেহ'লে সুবিধা হ'ব। তো 132 আমি আগত লিখি ল'লোঁ, 132 আগত লিখি ল'লোঁ, 130 প্লাছ 120 প্লাছ 110 প্লাছ এক্সও লিখি ল'লোঁ, প্লাছ 115 প্লাছ 125 ইকুৱেল টু 720 আহি গ'ল। এতিয়া এই দুটা তিনিটা 100 200 300 হ'ল, ইয়াতে 300, আৰু 30 50 আৰু 60 360 হ'ব। ইয়াতে প্লাছ কৰিলে প্লাছ এক্স প্লাছ এই দুটা প্লাছ কৰিলে কি হ'ব, 100 কিমান হ'ব, 200, আৰু 15 আৰু 25 কৰিলে হ'ব 40,
720 আহি গ'ল। এতিয়া চোৱা কিমান সুবিধা হ'ল, ইয়াতে 300 আৰু ইয়াতে 200, তাহলে কি হ'ব 500, 500, 60 আৰু 40, তাহলে কিমান হ'ব 600, 600 প্লাস x ইকুয়াল টু কিমান হ'ল 720। এতিয়া x ইকুয়াল টু কি হ'ব, x ইকুয়াল টু হ'ব 720 মাইনাস 600 ডিগ্রি। এতিয়া x ইকুয়াল টু কি হ'ব 120। তো xৰ মানে অন্তস্থ কোণৰ মান ওলাল কিমান 120। গতিকে এতিয়া কি হ'ব a প্লাস 120 ইকুয়াল টু কি হ'ব 180। এতিয়া a ইকুয়াল টু কি হ'ব 180 মাইনাস 120 ইকুয়াল টু কিমান হ'ব 60। তো এর এঙ্গেল কিমান হ'ব 60 ডিগ্রি আৰু বি টো আগতে উলিয়াইছো, সেইটো কিমান আছিল আমাৰ 50। তো এই দুটা হ'ব এনসার। এতিয়া 5 নম্বৰৰ গণিতটো আমি চাম, এইটো কৰিলে 4 নম্বৰৰ গোটেইকেইটা গণিত শেষ হৈ যাব। তো 5 নম্বৰত চোৱা ইয়াতে কি দিয়া আছে, পঞ্চভুজ দিয়া আছে। তো পঞ্চভুজ দিয়া আছে আৰু ইয়াৰ এঙ্গেল কেইটা চাই লোৱা। তো ইয়াতে চোৱা এনেকুৱা যদি এঙ্গেল দিয়া থাকে, এনেকুৱা এঙ্গেল, এইটো মানে 90 ডিগ্রি সমকোণ। তো এইটোও কি হ'ব 90 ডিগ্রি হ'ব, এইটো পাই গেলো। ইয়াতে কি আছে 70 ডিগ্রি, বি টো ইয়াৰ লগতে পাই যাম। এইটোও কি দিয়া আছে 90 ডিগ্রি, এইটো 80 ডিগ্রি আছে, এই দুটা প্লাস কৰিলে কি পাম 180, গতিকে এইটো কি হ'ব 100। তো আমি কেইটা পাই গেলো, বিটা এতিয়া ওলাই লওঁ, বিটো পাই যাম, তেনেহ'লে গোটেইকেইটা পাই যাম, এইটো পাই যাম, তাৰপিছত আমি এইটো ওলাই লম। তো এইটো কৰাৰ কাৰণে কি কৰিম বি প্লাস 70 ডিগ্রি, তো সলিউশনটা লিখি ললো। বি প্লাস 70 ডিগ্রি ইকুয়াল টু কি হ'ব 180 ডিগ্রি। আগতে ডিসকাশন করা হয়েছে, এইটো স্ট্রেট অ্যাঙ্গেল হ'ব। তো বি ইকুয়াল টু কি হ'ব 180 মাইনাস 70 ডিগ্রি, বি ইকুয়াল টু কি হ'ব 110। তো বির ভ্যালুটো কি পাই গেল 110, ইয়াতে লিখি ললো 110। এতিয়া চোৱা 1 2 3 4টা দিয়া আছে, এইটো আমি আৰামত ওলাব পাৰিম। তো এইটো ওলোৱাৰ কাৰণে মই ইয়াতে এঙ্গেলটো কি ধৰি ললো x। তো এতিয়া লিখিম আমি x প্লাস 90 ডিগ্রি প্লাস 110 প্লাস 90 ডিগ্রি প্লাস 100। এতিয়া চাওক কেইটা এঙ্গেল লিখিলো 1 2 3 4 5 আৰু 5টা অন্তঃকোণৰ সমষ্টি কিমান হ'ব 5 4 0, ইমানখিনি। এতিয়া x প্লাস 90 প্লাস 110 কি হ'ব 200 প্লাস 90 প্লাস 100 কি হ'ব 190 ইকুয়াল টু কি হ'ল 540। এতিয়া x প্লাস 100 আৰু 200 300 কি হ'ব 90 ডিগ্রি ইকুয়াল টু 540। এতিয়া x ইকুয়াল টু কি হ'ব 540 মাইনাস 390। এতিয়া মাইনাস করো, ডিগ্রি ডিগ্রি দিয়ে দিল, 0 পৰা 0 গেলে 0, এইটো 14 ধরবা লাগবো, তাহলে কি হ'ব 5, ইয়াতে 1 ধরিম, ইয়াতে 4 আহি যাব, ইয়াতে 1 150। এক্সৰ যেটো মান হ'ব সেইটো কি হ'ব 150, যেনেকৈ ইয়াত ছবিত চাই লওঁ এক্স যেটো ধৰিছোঁ এইটো কিমান হৈছে আমাৰ 150। এতিয়া a প্লাস 150 ইকুয়াল টু কি হ'ব a প্লাস 150 কি হ'ব তোমালোকে জানা, এতিয়া হ'ব 180 ডিগ্রি। এতিয়া a ইকুয়াল টু কি হ'ব 150 মাইনাস হ'ব। তো a ইকুয়াল টু কি হল এতিয়া 30 ডিগ্রি। তো এর মান আর b মান ওলাই দিল, a 30 ডিগ্রি হল আর b2 কিমান ওলাইছে আমাৰ, b2 ওপৰৰ ফালে আছে 110। তো তোমালোকে কাইন্ডলি মোৰ চেনেলটো সাবস্ক্রাইব কৰি দিবা। তোমালোকে যদি কিবা অসুবিধা থাকে তোমালোকে কমেন্টস কৰি সুধিব পাৰা।